নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জুন শুক্ৰবাৰ। 55 টকা জমা কৰিলে আপোনাৰ বেংক একাউণ্টত 36,000 টকা লাভ কৰিব মোদী চৰকাৰৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 550 টকা নহয় একেলগে 3,000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1,000 টকা পাবলৈ আজিয়ে কৰি লওক ৰেজিষ্ট্ৰেশ্যন। লগতে চেনি তেল নিমখ লাভ কৰিব মিঠাতেল। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। যদি আপুনি 10,000 টকাৰ চেক পাইছে আজিয়ে কৰক এইকেইটা কাম। আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 55 টকা জমা কৰি প্ৰতি বছৰে লাভ কৰিব 36,000 টকা। মোদী চৰকাৰৰ বৃহৎ আঁচনি কৃষকৰ বাবে। মোদী চৰকাৰে কৃষকৰ বাবে দিছে এটা ভাল খবৰ। আপুনি যদি 55 টকা জমা কৰে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত বছৰি 36,000 টকা লাভ কৰিব। কৃষকৰ জীৱন সুৰক্ষিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে মোদী চৰকাৰে। বৃদ্ধ বয়সত যাতে কৃষকসকল সমস্যাত নপৰে তাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কষ্টৰ ফল দিবলৈ সাজু হৈছে মোদী চৰকাৰ। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকা পেঞ্চন। বছৰি কৃষকে পাব 36,000 টকাৰ আৰ্থিক সাহায্য। বৃদ্ধ বয়সত বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিলেও হ'ব কৃষকৰ। কোনে পাব PM কিষাণ মানধন যোজনা আৰু PM কিষাণ মানধন যোজনাৰ জৰিয়তে আপুনি লাভ কৰিব 36,000 টকা আৰু মাহিলী 3,000 টকা লাভ কৰিব বেংক একাউণ্টত। যিসকল কৃষকৰ 2 হেক্টৰ কৃষিভূমি আছে, যিসকল কৃষকৰ 5 একৰতকৈ কম মাটি আছে সেইসকল কৃষকে কৰিব পাৰিব আবেদন। সেইসকল কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধা। আবেদনকাৰীৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ। আবেদনকাৰী NPS আৰু ESIC আৰু EPF নাম থাকিব নালাগিব। আঁচনিখনত বিনিয়োগৰ প্ৰক্ৰিয়া অতি সহজ হ'ব। মাহিলী প্ৰিমিয়াম বয়সৰ দ্বাৰা নিৰ্ধাৰিত হ'ব। কেনেকৈ কৰিব আপুনি আবেদন? অনলাইন মাধ্যমেৰে কৰিব পাৰিব আবেদন। জমা দিব লাগিব আধাৰ কাৰ্ড, মোবাইল নম্বৰ, মাটিৰ নথি পত্ৰ আৰু বেংক একাউণ্ট। আৰু প্ৰতিমাহে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব নিৰ্দিষ্ট ধনৰাশি। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকাৰ পেঞ্চনৰ সুবিধা। বছৰি কৃষকে পাব 36,000 টকাৰ আৰ্থিক সহায়। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ ধন ল'বৰ পূৰ্বৰ সকলো নিয়ম সলনি হ'ল। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে এতিয়া আপোনাৰ বেংক একাউণ্টত টকা নাপায়। আজিৰ পৰা অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব? নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। কি 5টা নীতি নিয়ম পালন কৰিব লাগিব অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে? প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী কৰিব লাগিব KYC। যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC কৰা নাই 30 জুনৰ পূৰ্বে KYC কৰিব লাগিব। KYC নকৰিলে আপুনি আঁচনিৰ পৰা বঞ্চিত হ'ব। এক্টিভ মোবাইল নম্বৰ দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়তে। যদি মোবাইলটো সলনি কৰে চৰকাৰক জনাব লাগিব। তেতিয়াই নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰাই দি দিব। ৰাজ্যৰ প্ৰতিটো ব্লকত থাকিব অৰুণোদয়ৰ সহায়ক। ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ। পূৰ্বতে অৰুণোদয়ৰ পাই থকা লোকৰ মৃত্যু হ'লে এতিয়াৰ পৰা পৰিয়ালৰ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ এতিয়াৰ পৰা নতুন নিয়ম সলনি হৈছে। হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দি দিব বিষয়াসকলে। নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? 1 আগষ্টৰ পৰা পুনৰ একেৰাহে পাই থাকিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত যদি আপোনাৰ নাম নাই নতুনকৈ কৰিব লাগিব আবেদন। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব? যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী কৰ লাভ কৰিবলৈ সাজু কৰক এইকেইবিধ নথি পত্ৰ। চৰকাৰ গঠনৰ পূৰ্বে লাখ লাখ বিনামূলীয়া পকী কৰ প্ৰদানৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত লাখ লাখ একাউণ্টত চৰকাৰী কৰ টকা সোমাই গ'ল। আপোনাৰ একাউণ্টত চৰকাৰী কৰ টকা সোমালে। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ল চৰকাৰী পকী কৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী কৰ। সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পূৰ্বে যদি পকী কৰ লাভ কৰা নাছিল এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব KYC।
এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচাঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGND কাৰ্ড, জব কাৰ্ড। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী পকীঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি পাব চৰকাৰী ঘৰ। 5 একৰ মাটি থাকিলেও বিনামূলীয়া চৰকাৰী ঘৰ সুবিধা আপুনি লাভ কৰিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, অতি শীঘ্ৰে কৰক আবেদন। নতুনকৈ লাখ লাখ হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদান কৰিব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে সেইসকল হিতাধিকাৰীয়ে আবেদন কৰিব নালাগে। যিসকল হিতাধিকাৰীয়ে জিঅ' টেগিং কৰিব পৰা নাছিলে, নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব চৰকাৰী ঘৰ জিঅ' টেগিঙৰ কাম কাজ। কেনেকৈ জিঅ' টেগিং কৰিব আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেগিং। আৰু কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, আপোনাৰ জব কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, এইখিনি নথি পত্ৰ হ'লে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আৰু 1 আগষ্টৰ পৰা নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ কাম কাজ আৰম্ভ হ'ব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ 5 জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে বানে আহিব পাৰে ভয়ংকৰ পৰিস্থিতিৰ। ধেমাজি, লখিমপুৰলৈ, বিশ্বনাথ আৰু শোণিতপুৰ, নামনি অসমৰ ধুবুৰী জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। NDRF আৰু SDRF আৰু জৰুৰীকালীন সংস্থা সতৰ্ক অৱলম্বনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উচ্চ সতৰ্কতা ৰাজ্য চৰকাৰৰ। মুকলি কৰি দিয়া হৈছে NHPCৰ স্পলৱে গেটত। আৰু লখিমপুৰত ৰঙানদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি পাইছে। অৰুণাচলত ডাবৰ বিস্ফোৰণত ৰঙানদীয়ে লৈছে ভয়ংকৰ ৰূপ। আৰু লখিমপুৰ, ৰঙানদী আৰু নাওবৈচা গাঁও জলমগ্নৰ আশংকা। নিপকৈয়ে খুলিছে কেইবাখনো গেট। আৰু ইয়াৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছে কেতবোৰ ভিডিঅ'। নিশ্চয় আপোনালোকে ভিডিঅ'সমূহ চাইছে। আৰু অসমৰ 5 জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে। প্ৰথমবাৰলৈ মুখ খুলিলে ধৰ্মেন্দ্ৰ প্ৰধানে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কক্ৰজ জনতা পাৰ্টিক থকা ধৰ্মেন্দ্ৰ প্ৰধানৰ আৰু দেশত ভাগ ভাগ কৰিব বিচৰাসকলে প্ৰতিবাদ কৰি আছে। দেশৰ বেয়া চিন্তা কৰাসকলে প্ৰতিবাদ কৰি আছে। যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কিমান ছাত্ৰ আছে? যন্ত্ৰ মন্ত্ৰত কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰা নাই। এনেকুৱাকৈ টুকুৰা টুকুৰ গেঙে প্ৰতিবাদ কৰি আছে বুলি মন্তব্য কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। নীট আৰু UG কেলেংকাৰীৰ বাবে জগৰীয়া শিক্ষকহে। যিসকল শিক্ষকৰ ওপৰত বিশ্বাস আছিল সেই শিক্ষকে বিশ্বাস ভংগ কৰিলে, মন্তব্য কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। হয়, আচলতে ধৰ্মেন্দ্ৰ প্ৰধানে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বৰপেটাৰ মিয়াক সাৱধানবাৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। সন্দেহযুক্ত লোকৰ বিৰুদ্ধে নামনি অসমত চলিব বুলডোজাৰ একশ্যন। 1,000 2,000 নহয়, একেলগে 5,000 বিঘাত মাটিত চলিব বুলডোজাৰ একশ্যন। বৰপেটা বজালীৰ সন্দেহজনক লোকৰ বিৰুদ্ধে নিশ্চিত বিপদ। কিন্তু শ বিঘা পুখুৰী আৰু তামোলবাৰী সন্দেহযুক্ত লোকৰ দখলত আছে। বৰপেটা বজালীৰ সীমান্তত কাৱৈমাৰীত ৰিজাৰ্ভত অবৈধভাৱে বেদখলকাৰীক সাৱধানবাণী জাৰি কৰিছে। উচ্ছেদস্থলীত গঢ়ি তোলা হ'ব মেডিকেল কলেজ আৰু চৰকাৰী প্ৰকল্প। সৰ্ববৃহৎ উচ্ছেদক লৈ বিধায়ক ধৰ্মেশ্বৰ ৰায়ে কৰিছে বৃহৎ মন্তব্য। ৰাজ্যৰ প্ৰতিখন জিলাতে হ'ব ভয়ংকৰভাৱে উচ্ছেদ অভিযান। চৰকাৰৰ ফালৰ পৰা উচ্ছেদ অভিযানক লৈ কেতবোৰ জাননী জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন সুবিধা। নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰ কৰক আবেদন। 1 আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰী পাব দালি, চেনি আৰু নিমখ। লাখ লাখ ৰেচনৰ হিতাধিকাৰীলৈ আহি গ'ল ভাল খবৰ। ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰী চিন্তা কৰিব নালাগে। আগৰ দৰে লাভ কৰিব সকলো ৰেচনৰ সামগ্ৰী। জুলাইত হ'ব নতুন বাজেটৰ পিছতে নতুন চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিব আৰু পুনৰ ৰেচন কাৰ্ড বন্ধ হোৱা সামগ্ৰী দিয়া হ'ব, ঘোষণা কৰিছে কৌশিক ৰায়ে। যুদ্ধকালীন পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰিছে আৰু শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰা হ'ব। ৰেচন কাৰ্ডক লৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 আগষ্টৰ পৰা পুনৰ আপুনি ৰেচনৰ সামগ্ৰীসমূহ পাই থাকিব। লগতে মিঠাতেল আৰু চাহপাতো পাব পাৰে। লগতে যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড নাই সেইসকল হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ডৰ বিতৰণ কৰিব পাৰে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। So thank you for watching full video.